স্পষ্টভাৱে বিজেপিৰ বিৰুদ্ধে আমি কথা কৈ আহিছোঁ। কাৰণ আজিৰ তাৰিখত যিখন সংবিধানৰ শপত লৈ বিজেপিয়ে চৰকাৰ চলাইছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈছে, সেই বিজেপি দলটোৱে বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰত্যেক দিনাই দেশৰ সংবিধানখন ধ্বংস কৰাৰ প্ৰচেষ্টা চলাই আহিছে। এই দেশখনৰ স্বাধীনতা সংগ্ৰামত এই অঞ্চলৰ জনগণে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে অংশগ্ৰহণ কৰি ব্ৰিটিছৰ বিৰুদ্ধে নিজৰ তেজ দি স্বাধীনতা লাভ কৰিছে। আৰু এই স্বাধীনতাৰ যৌক্তিক প্ৰাপ্তি হিচাপে আমি দেশৰ সংবিধান পাইছোঁ, যি সংবিধানত ধৰ্ম নিৰপেক্ষতাৰ কথা, সমাজতন্ত্ৰৰ কথা কোৱা হৈছে। কিন্তু আজিৰ তাৰিখত এইখন চৰকাৰে বা বিশেষকৈ বিজেপি দলে সংবিধানখন ধ্বংস কৰি দিয়াৰ ষড়যন্ত্ৰ কৰিছে। সেইকাৰণে আমি স্পষ্টকৈ কৈছোঁ যে এই নিৰ্বাচনত বিজেপিয়ে যিমান ভোট কম পাব, বিজেপিয়ে আৰু ইয়াৰ সহযোগী দলসমূহে যিমান ভোট কম পাব আৰু বিজেপি আৰু সহযোগী দলসমূহে যিমান আসন কম পাব, সিমানেই এইখন দেশত গণতন্ত্ৰ আৰু সংবিধান শক্তিশালী হ'ব। যদি এই নিৰ্বাচনত বিজেপি আৰু অধিক শক্তিশালী হৈ উঠে, তেতিয়াহ'লে আগন্তুক দিনত তেখেতসকলে এইখন দেশৰ সংবিধান আৰু গণতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব। এই কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে। ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱাকালি ৰাজস্থানত এইখন সভাত মুছলমানসকলক অনুপ্ৰৱেশ আখ্যা দি এক তীব্ৰ সাম্প্ৰদায়িক মন্তব্য কৰিছে। আল্টিমেটলি কথাখিনি স্পষ্ট হৈ পৰিছে যে বিজেপিৰ হাতত উন্নয়নৰ কোনো ইছ্যু নাই। বিশেষকৈ এই BTC অঞ্চলটোত নিশ্চয় আপোনালোক আটাই জানে যে UPPL দলে শাসন কৰি আছে। আজি প্ৰমোদ বড়ো ডাঙৰীয়াই শান্তিৰ কথা কয়, কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই আজি গোটেই BTCৰ পৰা 1 লাখ সংখ্যালঘু মুছলমান পৰিয়াল, বিভিন্ন অজনজাতি পৰিয়ালক যে উচ্ছেদ কৰিব বিচাৰিছে, আজি উচ্ছেদ কৰি এই অঞ্চলটোত এক হিউমেন ক্ৰাইচিছ, মানৱীয় সংকটৰ সৃষ্টি কৰিব বিচাৰিছে। তো প্ৰমোদ বড়ো ডাঙৰীয়াই এনেকৈ BTCত উচ্ছেদ চলাব বিচাৰি, জনগণক মাটিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব বিচাৰি কেনেকৈ শান্তিৰ ধ্বজাবাহক হিচাপে নিজকে পৰিচয় দিছে, তেখেতে লাজ পাব লাগে। আমি স্পষ্টকৈ কৈছোঁ যে এই BTC অঞ্চলটোত BTC চুক্তি অনুসৰি 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ আগৰে পৰা বসবাস কৰি থকা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ 100% সুৰক্ষিত আছে। কিন্তু আজিৰ তাৰিখত প্ৰমোদ বড়ো ডাঙৰীয়াই দিল্লী, দিছপুৰ আৰু নাগপুৰৰ চুটলিপিত এই BTC অঞ্চলটোত উচ্ছেদ কৰি তেওঁলোকে এই অঞ্চলত এক মানৱীয় সংকটৰ সৃষ্টি কৰিব বিচাৰিছে। আমি ইতিমধ্যে ABMCয়ে এই BTC অঞ্চলৰ উচ্ছেদৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন কৰি আহিছোঁ, ভূমিৰ অধিকাৰ বিচাৰি আন্দোলন কৰি আহিছোঁ। আৰু ABMCয়ে এনেকুৱা এটা সংগঠন নহয়, ইতিমধ্যে আমি কৈছোঁ যে গোটেই বছৰ আমি চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিম, গোটেই বছৰ আমি চৰকাৰৰ ভুল নীতিৰ বিৰুদ্ধে আমি আন্দোলন কৰিম, আৰু নিৰ্বাচনৰ সময়ত আমি মনে মনে নাথাকোঁ। ABMC BTC অঞ্চলৰ সংখ্যালঘু অসমৰ সংখ্যালঘু ৰাইজৰ এক জাতীয় সংগঠন হৈছে হিচাপে এই নিৰ্বাচনৰ দৰে জটিল মুহূৰ্তত আমি ৰাইজক উচিত পথ, সৎ পথ আমি দেখুৱাব লাগিব। ৰাইজে কোন পথেৰে গ'লে ৰাইজৰ নিৰাপত্তা নিশ্চিত হ'ব, এইখিনি কথা আমি ক'ব লাগিব। কাৰণ গোটেই বছৰ, গোটেই জীৱন ABMCয়ে BTC তথা অসমৰ সংখ্যালঘু মুছলমান ৰাইজৰ অধিকাৰৰ হৈ যুঁজি আহিছে। আৰু এই যুঁজখনত কেনেকৈ সময়ে সময়ে বিজেপি হওক, BPF হওক, UPPLে যে আমাৰ মুছলমান মানুহখিনিৰ অধিকাৰ কাঢ়ি নিব চেষ্টা কৰি আহিছে, এইখিনি আমি স্বচক্ষে দেখিছোঁ। তেওঁলোকৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজি আহিছোঁ। আজি যদি ABMCয়ে আন্দোলন কৰিব থিয় নহ'লহেঁতেন, 2023 চনত BTCত প্ৰমোদ বড়োৱে প্ৰায় 1 লাখ পৰিয়ালক উচ্ছেদ কৰি পেলালেহেঁতেন। একমাত্ৰ ABMC থিয় হৈছে, ABMCয়ে ৰাজপথত আন্দোলন কৰিছে, ABMCয়ে আইনী যুঁজ চলাইছে, তাৰ বাবে প্ৰমোদ বড়ো থমকি ৰৈছে। আৰু সেইকাৰণে আমি স্পষ্টকৈ আহ্বান জনাইছোঁ যে এইবাৰ BTC অঞ্চলত কোকৰাঝাৰ লোকসভা সমষ্টিতে হওক বা দৰং ওদালগুৰি লোকসভা সমষ্টিতে হওক, এই অঞ্চলৰ ৰাইজে নিজৰ ভূমিৰ অধিকাৰ, এই অঞ্চলত মৰ্যাদা সহকাৰে জীয়াই থকাৰ পৰিৱেশ বিচাৰি বিজেপিক উৎখাত কৰিবলৈ, ভোট প্ৰদান কৰিবলৈ আমি ইতিমধ্যে ABMCক আহ্বান জনাইছোঁ। চাহাবক গোটেই BTC অঞ্চল, গোটেই অসমৰ সংখ্যালঘু ৰাইজৰ এক বলিষ্ঠ প্ৰতিবাদী সত্তা আছিল। তেখেতৰ নেতৃত্বত সমগ্ৰ অসমৰ সংখ্যালঘু ৰাইজে নিজৰ অধিকাৰ বিচাৰি পোৱাৰ এক আশা ৰাখিছিল। সেইজন বলিষ্ঠ প্ৰতিবাদী সত্তাৰ গৰাকী লাফিকুল ইছলাম আহমেদ চাহাবক কোকৰাঝাৰৰ ৰাজপথত 12টা গুলীৰে থকা সৰকা কৰি 2017 চনৰ 1 আগষ্টত দিন দুপৰতে হত্যা কৰি পেলোৱা হ'ল। সেই সময়ত আমি স্পষ্টভাৱে দাবী কৰিছিলোঁ যে লাফিকুল ইছলাম আহমেদ চাহাবৰ হত্যাকাণ্ড এক ৰাজনৈতিক হত্যাকাণ্ড। কিন্তু সেই সময়ত আমাৰ যি দাবীৰ প্ৰতি চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে। সেই সময়ত BTC চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও স্পষ্টভাৱে এই হত্যাকাণ্ড ৰাজনৈতিক হত্যাকাণ্ড বুলি কৈছিল। সেই সময়ত সৰ্বানন্দ সোণোৱাল অসমৰ মুখ্যমন্ত্ৰী, তেখেতেও হত্যাকাৰী গ্ৰেপ্তাৰ কৰা হ'ব বুলি কৈছিল। কিন্তু আজি 7টা বছৰ পাৰ হ'ল, লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰী গ্ৰেপ্তাৰ নহ'ল। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া BTC চিফ হৈ থাকোঁতে লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰী গ্ৰেপ্তাৰ কৰিবলৈ যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছে, সেইখিনি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। পৰৱৰ্তী সময়ত প্ৰমোদ বড়ো ডাঙৰীয়াই BTCত চিফ হ'বলৈ যেতিয়া আহিল, তেতিয়া তেখেতে শ্লোগান দিলে, যদি BTCত প্ৰমোদ বড়ো ডাঙৰীয়া চিফ হয়, UPPL চৰকাৰ যদি আহে, তেতিয়াহ'লে 2 মাহৰ ভিতৰত লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰী গ্ৰেপ্তাৰ কৰা হ'ব। কিন্তু BTCত প্ৰমোদ বড়ো ডাঙৰীয়া চিফ হ'ল, আজি 4টা বছৰ খবৰ হ'ল। আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ UPPL দলৰ BTCত চৰকাৰ আছে, অসমত MLA আছে, কেবিনেট মিনিষ্টাৰ আছে, ৰাজ্যসভাৰ সাংসদ আছে, তেওঁলোক NDAৰ অংশীদাৰ। কিন্তু আজিৰ তাৰিখলৈকে লাফিকুল ইছলাম আহমেদৰ যি 3জন হত্যাকাৰী যি চিনাক্ত হৈছে, তেওঁলোকক চৰকাৰে গ্ৰেপ্তাৰ কৰা নাই। আমি ক'বলৈ বাধ্য হৈছোঁ যে আজিৰ তাৰিখত চৰকাৰৰ হাতত
লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীৰ নাম ঠিকনা ফটো সকলোখিনি থকাৰ পিছতো লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰী গ্ৰেপ্তাৰ নোহোৱা কি বুজাইছে তাৰমানে বৰ্তমানৰ BTC চৰকাৰ আৰু অসম চৰকাৰে লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক কি লুকুৱাই ৰাখিছে নেকি সেই প্ৰশ্ন আজি আমি ABMC উত্থাপন কৰিছোঁ আজি লাফিকুল ইছলাম আহমেদ এজন মুছলমান ছাত্ৰ নেতা হোৱা বাবেই তেখেতৰ হত্যাকাণ্ডটোক ৰাজনৈতিকভাৱে চৰকাৰে গাপ দিব বিচাৰিছে কিন্তু ABMCয়ে ধাৰাবাহিকভাৱে কোকৰাঝাৰৰ পৰা দিল্লীলৈকে ইয়াৰ বিৰুদ্ধে আন্দোলন কিছুমাহ পূৰ্বে নলবাৰী জিলাৰ চুটোৱালিয়া পঞ্চায়তটো BTCৰ অন্তৰ্ভুক্ত কৰি দিয়া হৈছিলে আৰু ইয়াৰ অঞ্চলৰ কেইবাখনো গাঁও আমাৰ তামোলপুৰ জিলাৰ অন্তৰ্ভুক্ত হৈছিলে যেহেতু আপোনালোক আটাই জানে যে 2005 চনৰ 10 এপ্ৰিলৰ পৰা BTC অঞ্চলৰ সংখ্যালঘু ৰাইজৰ ন্যায় নিৰাপত্তা আৰু অধিকাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্বভাৱ গঢ়ি উঠা তথা সৰ্বাংগীন বিকাশৰ উদ্দেশ্যেৰে ABMCয়ে BTC অঞ্চলত সংগ্ৰাম আগবঢ়াই লৈ আহিছে আমি বিভিন্ন দিশত কাম কৰি আহিছোঁ তো যিহেতু এই অঞ্চলটো নতুনকৈ BTC অঞ্চলত অন্তৰ্ভুক্ত হৈছে আৰু এইটো সম্পূৰ্ণভাৱে এক সংখ্যালঘু অধ্যুষিত এক অঞ্চল এই অঞ্চলত বিভিন্ন সমস্যা আছে ইয়াত ৰাস্তা ঘাটৰ সমস্যা আছে ইয়াত বিদ্যালয়ৰ সমস্যা আছে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত সমস্যা আছে এই বৃহত্তৰ অঞ্চলটোত আমাৰ যিখিনি উচ্চ শিক্ষানুষ্ঠান থাকিব লাগিছিল সেই উচ্চ শিক্ষানুষ্ঠান নাই আৰু এই অঞ্চলটোত আপোনালোক আটাই জানে যে আৰ্থিকভাৱে এই অঞ্চলটোত যেহেতু ব্যৱসায় বাণিজ্যৰ ওপৰত নিৰ্ভৰ কৰে ইয়াত মৎস্য উৎপাদনকে আৰম্ভ কৰি খেতি বাতিৰ ওপৰত নিৰ্ভৰশীল এই অঞ্চলৰ ৰাইজ তো এই অঞ্চলৰ যিখিনি শ্ৰমজীৱী মানুহ যিখিনি কৃষিজীৱী মানুহ যিখিনি মৎস্যজীৱী মানুহ যিখিনি মানুহে দৈনিক এই অঞ্চলত বিভিন্ন ব্যৱসায় বাণিজ্যৰে আগবাঢ়িছে জীৱন নিৰ্বাহ কৰিছে সেই মানুহখিনিৰ উন্নয়নৰ বাবে বিকাশৰ বাবেও চৰকাৰে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেইখিনি ব্যৱস্থা গ্ৰহণ কৰা নাই তো এনেকুৱা বিভিন্ন ধৰণৰ এই অঞ্চলৰ মৌলিক সমস্যা সমাধানৰ প্ৰয়োজন আছে এই অঞ্চলৰ জনগণৰ ন্যায় নিৰাপত্তা আৰু অধিকাৰৰ বিষয়খিনি আকৌ অধিক গুৰুত্ব সহকাৰে আমি গ্ৰহণ কৰাৰ প্ৰয়োজন আছে সেই উদ্দেশ্যেৰে আজি ABMCৰ তামোলপুৰ জিলা সমিতিৰ উদ্যোগত এই বৃহত্তৰ চুটোৱালিয়া অঞ্চলৰ মিলন বজাৰ এই প্ৰাংগণত এখন আমি বিশাল ৰাজহুৱা সভা অনুষ্ঠিত কৰিছোঁ আৰু এইখন সভাতে প্ৰথম পৰ্যায়ত চুটোৱালিয়া আঞ্চলিক সমিতি নামেৰে এখন পূৰ্ণাংগ আঞ্চলিক সমিতি গঠন কৰা হৈছে 51 জনে আমি এখন আঞ্চলিক সমিতি গঠন কৰিম আৰু এই ৰাজহুৱা সভাত এই বৃহত্তৰ এই অঞ্চলৰ ৰাইজ মুৰব্বী সমাজ এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলে হিলদল ভাঙি ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে এই সভাত অংশগ্ৰহণ কৰিছে ABMCৰ জিলা কেন্দ্ৰীয় শাখা পৰ্যায়ৰ বিভিন্ন বিষয়ববীয়াসকলে ইয়াত উপস্থিত হৈছে আমি আশা ৰাখিছোঁ আগন্তুক দিনত ABMCয়ে এই অঞ্চলৰ জনগণৰ ন্যায় নিৰাপত্তা আৰু অধিকাৰজনিত বিষয়সমূহ সজোৰে বলিষ্ঠভাৱে উত্থাপন কৰি যাব।